যিসকল আমাৰ ছিনিয়ৰ, আমাৰ যিটো আগৰ ছিনিয়ৰ বেচ আছিল, তেখেতসকলে পৰিৱেশটো কৰি থৈ গৈছিলে আৰু তেখেতসকলৰ আশীৰ্বাদতে আমি আজি এই পৰিৱেশটো আমি আগুৱাই নিবলৈ সক্ষম হৈছোঁ। আৰু এটা যথেষ্ট ভিৰৰ আমি সমাগম দেখিছোঁ। কালি আমাৰ সুন্দৰভাৱে দৌল উৎসৱভাগ হৈ গ'ল, যি আমাৰ দৌল পূজা বুলি কোৱা হয়, সেইভাগ হৈ গ'ল। এতিয়া আমাৰ সমগ্ৰ উত্তৰ সৰ্বগাঁও আমাৰ ৰাইজ একত্ৰিত হৈছে। তেখেতসকলে আমি খাবলৈ নিম, ফুৰাৰ পিছত আমি সকলোৱে একেলগে আহাৰ গ্ৰহণ কৰিম। এইটোৱে আমাৰ মানে মূল আমাৰ পৰম্পৰা চলি আছে। তেনেকৈ প্ৰথমতে আমাৰ